ভাৰতত ৰাৱণ দাহ প্ৰথা অতি উলহ মালহেৰে উদযাপন কৰা হয়, কাৰণ সেই দিনটোত ভগৱান ৰামে লংকাপতি ৰাৱণৰ বধ কৰিছিল। কিন্তু আমি যদি আপোনাক কওঁ যে ৰাৱণ মৰা নাই, বৰঞ্চ এতিয়াও জীয়াই আছে আৰু এই পৃথিৱীতে উপস্থিত আছে, তেতিয়া আপুনি কি বুলি ক'ব? এইটো কিদৰে সম্ভৱ? এইয়ে নহয় জানো? কিন্তু আপুনি বিশ্বাস কৰক বা নকৰক, শ্ৰীলংকাৰ কেইটামান নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানে দাবী কৰা অনুসৰি ৰাৱণ এতিয়াও আছে। আপুনি যদি জানিব বিচাৰে যে তেওঁ ক'ত আৰু কেনেকৈ আছে, তেনেহ'লে আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ জনালো। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ADC নলেজ হাব। তেনেহ'লে আহক আৰম্ভ কৰোঁ। ৰামায়ণত মা সীতাক ৰাৱণৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ ভগৱান ৰাম আৰু লংকাপতি ৰাৱণৰ মাজত তুমুল যুদ্ধ হৈছিল, য'ত ৰাৱণৰ মৃত্যু হয়। যুদ্ধ শেষ হোৱাৰ পাছত ভগৱান ৰামে ৰাৱণৰ মৃতদেহ বিভীষণক গতাই দিয়ে। কিন্তু এই কথা কোনেও নাজানে যে পাছত বিভীষণে ৰাৱণৰ মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰিছিল নে নাই, কাৰণ আজিলৈ কাৰো হাতত ইয়াৰ কোনো বলিষ্ঠ প্ৰমাণ নাই। এই কাৰণ যাৰ বাবে সকলোৱে জানিব বিচাৰে যে দৰাচলতে তেওঁৰ শৰীৰটো কি হ'ল। কিন্তু আমি যদি কওঁ যে ৰাৱণ আজিও এই পৃথিৱীতে আছে আৰু তেওঁৰ শৰীৰটো সুৰক্ষিতভাৱে ৰখা হৈছে, তেনেহ'লে নিশ্চিতভাৱে আপুনি এই কথা বিশ্বাস কৰিবলৈ টান পাব। সেইবাবে আজি আমি আপোনালোকৰ সন্মুখত কিছু প্ৰমাণ আগবঢ়াব বিচাৰিছো। আচলতে শ্ৰীলংকাৰ ইণ্টাৰনেশ্যনেল ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ আৰু পৰ্যটন মন্ত্ৰণালয়ে লগ হৈ 50খন এনে ঠাই বিচাৰি উলিয়াইছে য'ত ৰামায়ণৰ লগত সংগতি থকা ঘটনাৰ উল্লেখ পোৱা যায়। তাৰে ভিতৰত এখন ঠাই এনেকুৱা আছে য'ত ৰাৱণৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে। গৱেষণা অনুসৰি শ্ৰীলংকাৰ ৰেগলা জংঘলৰ মাজত এখন বিশালকায় পাহাৰ আছে য'ত ৰাৱণৰ গুহাটো আছে। এই গুহাটো যথেষ্ট উচ্চতাত অৱস্থিত। কোৱা হয় যে আজিও ইয়াত ৰাৱণৰ মৃতদেহ সুৰক্ষিতভাৱে ৰখা হৈছে। গৱেষণাটোত এইদৰেও কোৱা হৈছে যে ৰাৱণে ইয়াত পূজাপাঠ আৰু তপস্যা কৰিছিল। ৰেগলা পাহাৰত এই গুহাটো প্ৰায় 8000 ফুট উচ্চতাত অৱস্থিত, য'ত 18 ফুট দীঘল কফিন এটাত ৰাৱণৰ মামি ৰখা হৈছে। কিন্তু ঘন জংঘল আৰু হিংস্ৰ জীৱ-জন্তুৰ বাবে তালৈ যোৱাটো সকলোৰে বাবে সম্ভৱ নহয়। ৰাৱণৰ মৃত্যুৰ পাছত ভগৱান ৰামে বিভীষণক লংকাৰ লগতে ৰাৱণৰ মৃতদেহটোও গতাই দিছিল। কিন্তু বিভীষণ ৰাজপাট চম্ভালাৰ দায়িত্বত ব্যস্ত হৈ পৰা বাবে ৰাৱণৰ মৃতদেহটো দাহ সংস্কাৰ কৰিবলৈ থাকি যায়। তাৰ পাছত ৰাক্ষসকুলৰ লোকসকলে ৰাৱণৰ মৃতদেহটো নিজৰ লগত লৈ যায়। তেওঁলোকে মৃতদেহটো সেই গুহাটোলৈ লৈ যায় য'ত ৰাৱণে পূজাপাঠ কৰিছিল। ৰাক্ষসগণে ৰাৱণক জীয়াই তুলিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল, কিন্তু তেওঁলোক সফল হ'ব নোৱাৰিলে। অৱশেষত তেওঁলোকে ৰাৱণৰ দেহটো মামি হিচাপে সংৰক্ষণ কৰি ৰখাৰ সিদ্ধান্ত লয়। তেওঁলোকে আশা কৰিছিল যে এইদৰে হয়তো ৰাৱণ পুনৰ জীয়াই উঠিব। গৱেষকসকলৰ মতে ৰাৱণৰ মামি কৰা মৃতদেহটো ৰেগলা পাহাৰৰ গুহাটোত আজিও সুৰক্ষিত হৈ আছে। কিছুমানেতো এইদৰেও ভাবে যে এদিন ৰাৱণৰ মৃত শৰীৰটো পুনৰ জীৱিত হৈ উঠিব। ৰাৱণৰ দেহটো যিটো কফিনত ৰখা হৈছে তাত এটা বিশেষ ধৰণৰ প্ৰলেপ লগোৱা আছে। কোৱা হয় যে সেই প্ৰলেপৰ বাবে কফিনটো আজিও সুৰক্ষিত হৈ আছে। এই কফিনটো 18 ফুট দীঘল আৰু 5 ফুট বহল। আপুনি হয়তো জানে যে প্ৰাচীন কালত মিছৰত মামি তৈয়াৰ কৰাৰ পৰম্পৰা আছিল আৰু সেই মামিবোৰক এক বিশেষ ধৰণৰ প্ৰলেপ লগাই তৈয়াৰ কৰা হৈছিল। ঠিক সেইদৰেই ৰাৱণৰ মৃতদেহটোক মামি ৰূপে তৈয়াৰ কৰা হৈছিল যাতে দেহটো সুৰক্ষিত হৈ থাকে। কিছুমানৰ মতে এই কফিনটোৰ তলত ৰাৱণৰ গুপ্ত ধন সম্পদ লুকাই আছে। হিন্দু মান্যতা অনুসৰি ৰাৱণ ত্ৰেতা যুগৰ আটাইতকৈ শক্তিশালী ৰজা আছিল। তেওঁৰ নিজৰ শক্তিৰ ওপৰত বিৰাট অহংকাৰ আছিল, যিয়ে তেওঁক অৱশেষত ধ্বংস কৰি পেলায়। অহংকাৰৰ বাবে ৰাৱণে ভগৱান ৰামৰ পত্নী সীতাক হৰণ কৰিছিল। বহুত বুজোৱাৰ পাছতো যেতিয়া তেওঁ নুবুজিলে, তেতিয়া শ্ৰী ৰাম আৰু ৰাৱণৰ মাজত তুমুল ৰণ লাগে। ৰাৱণৰ লগত অত্যন্ত শক্তিশালী সেনা আছিল, কিন্তু অহংকাৰৰ বাবে তেওঁৰ মৃত্যু হয়। এই কথাৰ প্ৰমাণ আজিও শ্ৰীলংকাত সুৰক্ষিত হৈ আছে। ৰাৱণে যি ঠাইত মা সীতাক হৰণ কৰি ৰাখিছিল তাৰ ঠিক কাষতে এটা ঝৰ্ণা আছে, আৰু তাৰে শিলবোৰত আজিও সাক্ষাৎ হনুমানৰ ভৰিৰ খোজ দেখিবলৈ পোৱা যায়। শ্ৰীলংকাত এটা গুহা আছে যাৰ নাম হৈছে ৰাৱণাজ কেভ। ইয়াক ৰাৱণ এল্লা বুলিও জনা যায়, কাৰণ এই গুহাটো শ্ৰীলংকাৰ এল্লা নামৰ ঠাইত অৱস্থিত। আপুনি যদি বিচাৰে তেনেহ'লে ৰাৱণাজ কেভ বুলি গুগলত চাৰ্চ কৰিও চাব পাৰে। কোৱা হয় যে ৰাৱণে তেওঁৰ জীৱনৰ কিছু বছৰ ইয়াতেই কটাইছিল। এই গুহাটো সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 4490 ফুট উচ্চতাত অৱস্থিত, আৰু তালৈ গৈ পাবলৈ এদিন সময় লাগে। গুহাটোলৈ গৈ পোৱা পথটো অতি বিপজ্জনক, আৰু তালৈ গৈ পাবলৈ ওখ চাপৰ পথ অতিক্ৰম কৰি যাব লাগে। তাৰ লগতে ইয়াৰ চিৰিবোৰ যথেষ্ট উৱলি যোৱা।
ৰাৱণে মা সীতাক যিখন অশোক বাটিকাত ৰাখিছিল সেয়াও ইয়াৰ পৰা একেবাৰে নিলগত। গুহালৈ গৈ পোৱা পথটো অত্যন্ত ভয়ানক। ঘন জংঘলেৰে আৱৰি থকা বাবে ইয়াত সকলো সময়তে বন্য জীৱ-জন্তুৰ বিপদে দেখা দিয়ে। ৰাভানাছ কেভৰ কাষেৰে এটা ঝৰ্ণা বৈ গৈছে, যাক ৰাভানা ফলছ নামেৰে জনা যায়। এই ঝৰ্ণাটো 25 মিটাৰ অৰ্থাৎ 82 ফুট উচ্চতাৰ পৰা তলত পৰিছে। যদিও এই ঝৰ্ণাটো ঘন জংঘলৰ মাজেৰে বৈ গৈছে, তথাপিও বহু সংখ্যক টুৰিষ্ট আজিও ইয়ালৈ আহে। ইয়াত সীতা নামৰ এখন দলঙো আছে। শ্ৰীলংকাত ৰাভানাগড়া নামৰ এখন ঠাই আছে, য'ত কেইবাটাও গুহা আৰু সুৰংগ আছে। কোৱা হয় যে এই সুৰংগই ৰাৱণৰ লংকাক ভিতৰে ভিতৰে সংযোগ কৰিছিল। স্থানীয় লোকসকলৰ মতে কেইটামান সুৰংগটো দক্ষিণ আফ্ৰিকা পৰ্যন্ত পাইগৈ, য'ত ৰাৱণে মূল্যৱান বয়-বস্তুবোৰ লুকুৱাই থৈছিল। ৰাৱণ জীয়াই থকা কথাটো কিমান সঁচা বা কিমান মিছা সেয়া এনেদৰে কোৱাটো যদিও সম্ভৱ নহয়, তথাপিও শ্ৰীলংকাৰ ৰিচাৰ্চ চেণ্টাৰে কৰা দাবীৰ পৰা এয়ে প্ৰমাণ হয় যে ৰাৱণৰ শৰীৰটো আজিও সুৰক্ষিত অৱস্থাতে আছে। বন্ধুসকল, ৰাৱণ এতিয়াও জীয়াই আছে নে নাই সেয়া অন্য এক বিচাৰ্য বিষয়, কিন্তু আমাৰ ভিতৰত লুকাই থকা ৰাৱণটোক দমন কৰাটোহে আমি অধিক গুৰুত্ব দিয়া উচিত। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।